ফাইনেলি আহি গ'ল মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ চেক দিয়াৰ তাৰিখ, অৰ্থাৎ আপোনালোকৰ যি পে'মেণ্ট হয় সেইটো আপোনালোকে পাব। নটিচটো আপোনালোকে চাব পাৰে যে 25 ফেব্ৰুৱাৰী 2026 তাৰিখে দিয়া গৈছে আৰু এই নটিচটো হ'ল নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন কলেজ অৰ্থাৎ ADP কলেজৰ। ইয়াত ক্লিয়াৰলি কৈছে যে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল দ্য বেনিফিচিয়াৰিজ অফ মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি ডেট চেৰিমনিয়েল লঞ্চিং অফ দ্য সেইড আঁচনি উইল বি হেল্ড অন 26 ফেব্ৰুৱাৰী 2026। অৰ্থাৎ আপোনালোকৰ যি নিযুত বাবু আঁচনিৰ আৰম্ভণি হয় তাৰ প্ৰগ্ৰাম আছে 26 ফেব্ৰুৱাৰী তাৰিখে। অৰ্থাৎ আপোনালোকক প্ৰথমতে চেক দিয়া হ'ব কলেজত। প্ৰথম কিস্তিৰ পইচাটো আপোনালোকে চেক জৰিয়তে পাব। তাৰে পিছত আপোনালোকক প্ৰতি মাহে বেংকৰ একাউণ্টত সেই পইচা দি দিয়া হ'ব। আপোনালোকে যোনখন কলেজত পঢ়ে তাৰ নটিচ আপোনালোকে যদি চাই আপোনালোকে গম পাব যে অহা কাইলৈ আপোনালোকৰ কলেজত মিটিং আছে, অৰ্থাৎ আপোনালোকক কলেজত মাতিব। কি কি ডকুমেণ্টছ লৈ যাব সেইটো আপোনালোকক কৈ দিওঁ। আপোনালোকৰ বেংকৰ পাছবুক লৈ যাব আৰু মোষ্ট ইম্পৰ্টেণ্টলি আপোনালোকৰ ID কাৰ্ডখন লগত লৈ যাব। কলেজৰ ID কাৰ্ডখন যদি আপোনালোকে লগত লৈ নাযায় হয়তো আপোনালোকে পইচাটো নাপাবও পাৰে। সেয়েহে খুবেই জৰুৰী যে আপুনি আপোনাৰ ID কাৰ্ডখন লগত লৈ যাব। তাৰ উপৰিও আপোনাৰ বেংকৰ পাছবুক, আধাৰ কাৰ্ড এইসমূহ আপোনালোকে লৈ যাব পাৰে। যদি সিহঁতে বিচাৰে কলেজত তেনে ক্ষেত্ৰত যেন আপোনালোকে দিব পাৰে, কিন্তু আপোনালোকে কলেজৰ ID কাৰ্ডখন লগত লৈ যাব নাপাহৰিব। আনন্দৰাম ঢেকিয়াল ফুকনত আপোনালোকে চাব পাৰে যে টাইম দিছে 9:30 বাজি ৰাতিপুৱা আৰু ক'ত হ'ব ৰুম নম্বৰ 33। তো যিসমূহ ছাত্ৰই নগাঁও ADP কলেজত পঢ়ি আছে সিহঁতক মাতা হৈছে ৰুম নম্বৰ 33। আপোনালোকৰ কলেজত এটা নিৰ্দিষ্ট ৰুমত বা হলত আপোনালোকক মাতিব। আপোনালোকৰ কলেজৰ নটিচসমূহ চালে কিন্তু আপোনালোকে গম পাই যাব। ইয়াৰে উপৰিও কিছুমান ছাত্ৰৰ কিন্তু মাহিলী পইচা নোসোমাবও পাৰে, বহুত প্ৰব্লেমৰ অসুবিধা হয়, যেনেকৈ নিযুত মাইনা আঁচনিৰ ক্ষেত্ৰত হৈছে। ঠিক তেনেদৰে আপোনালোকৰো এনেকুৱা অসুবিধা হ'ব পাৰে আৰু এই অসুবিধা হ'লে আপোনালোকে কি কৰিব তাৰ ভিডিঅ'সমূহ এই চেনেলত আপোনালোকে পাই যাব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।